অসম দিহানাম সংৰক্ষণ মঞ্চৰ দ্বিবাৰ্ষিক অধিৱেশন বৰনাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত অহা জুন মাহৰ 13 আৰু 14 তাৰিখে দুদিনীয়াকৈ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি পথালি পাহাৰ বৰনামঘৰত এখন বিশাল সাধাৰণ সভা অনুষ্ঠিত কৰি এখন উদযাপন সমিতি গঠন কৰা হয়, কেইবাখনো উপসমিতি গঠন কৰা হৈছে আৰু আমি আশা ৰাখিছোঁ অসমৰ প্ৰতিখন জিলাই এই দ্বিবাৰ্ষিক অধিৱেশনত সহায় সহযোগিতা উপস্থিতি থাকিব আৰু পৰৱৰ্তী সময়তো অসম দিহানাম সুৰক্ষা সংৰক্ষণ মঞ্চই উজ্জীৱিত হ'ব। সকলো গাঁৱে ভূঞে নগৰে চহৰে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিব, তাৰে আমি কামনা কৰি আগন্তুক দুদিনীয়া অধিৱেশনলৈ সমগ্ৰ অসমৰ সংস্কৃতিপ্ৰেমী ৰাইজক আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আমি আশা ৰাখিছোঁ আমাৰ এই অধিৱেশনখন সাফল্যমণ্ডিত হ'ব। সংৰক্ষণ মঞ্চ অসমৰ অধিৱেশন ভাগ আমাৰ লখিমপুৰ জিলাৰ আতিথ্যত উদযাপন কৰিবলৈ লোৱা হৈছে। সেই উদ্দেশ্যে আজি পথালি পাহাৰ বৰনামঘৰত উদযাপন সমিতিখন 51জনীয়া এখন সবল সমিতি গঠন হৈছে আৰু এই সমিতিখনৰ লগতে চাব কমিটিবিলাক গঠন কৰা হৈছে। আমি আশা ৰাখিছোঁ যে দিহানাম সংৰক্ষণ মঞ্চ অসমৰ যি লক্ষ্য আৰু উদ্দেশ্য ইয়াক বাস্তৱত ৰূপায়িত কৰি আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিবৰ কাৰণে নতুন সমিতি গঠনৰ লগতে ভৱিষ্যত পৰিকল্পনাৰে আগুৱাই যাবৰ কাৰণে এই পথালি পাহাৰ বৰনামঘৰত অনুষ্ঠিত হ'ব লগা বাৰ্ষিক অধিৱেশনৰ দ্বাৰাই সমগ্ৰ অসমত দিহানামৰ প্ৰচাৰ আৰু বিজ্ঞানভিত্তিকভাৱে প্ৰসাৰ ঘটিব, সেয়া আমি কামনা কৰিছোঁ আৰু সকলো ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে দিহানাম সংৰক্ষণ মঞ্চৰ অসমৰ অন্তৰ্ভুক্ত জিলাৰ সমূহ বিষয়ববীয়াক আমি আজি এই উদযাপন সমিতি গঠনৰ দিনা সাদৰে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে গম পাইছে যে দিহানাম সংৰক্ষণ মঞ্চ অসমৰ দ্বিবাৰ্ষিক অধিৱেশন এইবাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত পাতিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ দুদিনীয়া কাৰ্যসূচীৰে 13 আৰু 14 জুন। আমি ইতিমধ্যে আজি আদৰণি সমিতি গঠন কৰা হ'ল। আমি এখন শক্তিশালী আদৰণি সমিতি গঠন কৰা হৈছে। আদৰণি সমিতিৰ সন্মানীয় সভাপতি হিচাপে আজি নিৰ্বাচিত কৰা হৈছে আমাৰ বিশেশ্বৰ দত্ত ডাঙৰীয়াক, সম্পাদক হিচাপে যুটীয়াভাৱে আমাৰ চন্দন ভূঞা ডাঙৰীয়া আৰু ৰাজেন হাজৰিকা ডাঙৰীয়াক আমি যুটীয়াভাৱে সম্পাদকৰ দায়িত্ব দিয়া হৈছে আৰু 51জনীয়া এখন সবল সমিতি গঠন কৰি দিয়া হৈছে। স্মৃতি গ্ৰন্থ সমিতি গঠন কৰা হৈছে, খাদ্য সমিতি গঠন কৰা হৈছে আৰু আমি ভাবিছোঁ ইয়াত একে সৰ্বাংগ সুন্দৰ নাৰায়ণপুৰত এখন দ্বিবাৰ্ষিক অধিৱেশন হ'ব। ইয়াত কোনো দ্বিধাবোধ কৰিব নালাগে। আমি ইয়াৰ জৰিয়তে এটা কথা জনাইছোঁ যে অসমৰ প্ৰত্যেকখন জিলাৰ যিসকল বিষয়ববীয়া আছে দিহানাম সংৰক্ষণ মঞ্চ প্ৰত্যেককে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে খুব কম সময়ৰ ভিতৰত এই অনুষ্ঠানভাগ সম্পন্ন কৰিবলগীয়া হোৱাৰ কাৰণে আমি প্ৰত্যেকে যোগাযোগ কৰাত হয়তো অসুবিধা হ'ব পাৰে, কিন্তু আমি ছ'চিয়েল মিডিয়াৰ মাধ্যমেদি আমি এই যোগাযোগৰ ব্যৱস্থাটো ৰাখিম আৰু সকলোৱে সহযোগিতা কামনা কৰিছোঁ। আৰু লগতে আমাৰ সন্মানীয় কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মহোদয় আহি আমাৰ নাৰায়ণপুৰত আহি উপস্থিত হৈছে, তেখেতকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজি এই অনুষ্ঠানভাগিত আজি আদৰণি সমিতি গঠনত পথালি পাহাৰ বৰনামঘৰৰ এই পবিত্ৰ ঠাইত আজি যি অনুষ্ঠানভাগ উদযাপন কৰা হ'ল, পথালি পাহাৰ বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় প্ৰমুখ্যে সকলো বিষয়ববীয়াকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি সম্পাদকসকল আহিছে, বিশ্বনাথ জিলাৰ পৰা আমাৰ সভাপতি সম্পাদকসকল আৰু লগত তেওঁলোকৰ কেন্দ্ৰীয় বিষয়ববীয়া সকলো আহিছে। সকলোলৈকে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰি